বৰপেটাৰ বাঘবৰত জলযুদ্ধ নাও খেল প্ৰতিযোগিতা হলগৈ কুৰুক্ষেত্ৰ প্ৰতিযোগী আৰু আয়োজক সমিতিৰ মাজত প্ৰচণ্ড মাৰপিট 4জন গুৰুতৰভাৱে আহত 2জনৰ অৱস্থা সংকটজনক হাতে হাতে লাঠি লৈ নদীৰ পাৰৰ পৰা একাংশই খেদি গৈছে এখন নাও সৰু নাওখনত থকাসকলে কোবাল ফুটত নাও মেলি দি পলোৱাৰ চেষ্টা কৰিছে তাৰ মাজতেই আক্ৰমণ প্ৰতি আক্ৰমণ বাঘবৰ সমষ্টিৰ মইনবৰী আৰক্ষী চকীৰ অন্তৰ্গত হাপাচৰত নাও খেল প্ৰতিযোগিতাক কেন্দ্ৰ কৰি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা হাপাচৰ ব্ৰহ্মপুত্ৰ যুৱ সংঘ নামৰ বেচৰকাৰী সংস্থাটোৱে আয়োজন কৰা এই নাও খেল প্ৰতিযোগিতাত খেলৰ নীতি নিয়মক কেন্দ্ৰ কৰি আয়োজক সমিতি আৰু এদল প্ৰতিযোগীৰ মাজত প্ৰথমে তৰ্কাতৰ্কি হয় ইমানলৈকে পৰিস্থিতি ঠিকেই আছিল আৰু প্ৰতিযোগীৰ দলটো উভতি যাবলৈ সাজু হৈছিল কিন্তু সেই সময়তে আয়োজক সমিতিৰ একাংশ উদণ্ড সদস্যই প্ৰতিযোগী দলটোক উপৰ্যুপৰি আক্ৰমণ কৰাত 4জন লোক গুৰুতৰভাৱে আহত হয় ইয়াৰে আনিছুৰ ৰহমান আৰু ইছব আলীক সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যেটো মাৰপিট হল যেটো ব্লেকনাৰ লগত হৈছিল ব্লেকনাৰ হোৱাৰ লগতে মোৰ নাওটো তাতেই আছিল সিহঁতে মানে আমাৰ নাৱৰীয়া যিসকল বাইচা আছিল সিহঁতক মানে মাৰপিট আৰম্ভ কৰি দিলে উল্লেখ্য যে আয়োজক সমিতিয়ে প্ৰশাসনৰ পৰা অনুমতি নোলোৱাকৈয়ে নাও খেলৰ আয়োজন কৰাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি মইনবৰী আৰক্ষীয়ে আয়োজক সমিতিৰ বিষয়ববীয়াক বিচাৰি চলাচ কৰিছে যদিও আটাই পলাতক অৱস্থাত আছে এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বাঘবৰৰ লগতে সমগ্ৰ বৰপেটা জিলাত বাঘবৰৰ পৰা চাহানুৰ আলী আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম